খবৰ জেলৰ পৰা ওলাল পুষ্পা যি পুষ্পাক ৰিল লাইফত শেখাৱতে ধৰিব পৰা নাছিল অৱশেষত কালিৰ দিনটো তেখেতক হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তাৰ পিছত সমগ্ৰ দেশত এটা পুষ্পাক গ্ৰেপ্তাৰ কৰাক লৈ এটা চৰ্চা আছিল যে কেতিয়া ওলাই আহিব তেখেতক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল আৰু জেলত থাকিব লাগিব নেকি যেহেতু ইতিমধ্যে গোটেই সমগ্ৰ দেশৰ ছবিঘৰসমূহত পুষ্পা টুৰ যথেষ্ট ভিৰ দেখা পোৱা গৈছে যথেষ্ট সফল হৈছে দৰ্শকে আদৰি লৈছে তাৰ মাজত কিন্তু এই অভিনেতা আল্লু অৰ্জুনক যেহেতু গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেতিয়া কিন্তু সকলোৱে ভাবিছিল যে কিমান দিন জেলত থাকিব লাগিব কিন্তু নাই এনিশা মাত্ৰ এটা নিশা জেলত কটাই তেখেত ওলাই আহিছে পুষ্পা আৰু আজি পুৱা 6:35 জেলৰ পৰা ওলাল এজন পুষ্পা খ্যাত আল্লু অৰ্জুন আৰু যেহেতু কালি দুপৰীয়া সময়ত তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেখেতক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল কিন্তু তাৰ পিছত সকলোৱে চিন্তা কৰিছিল যে জেলতে থাকিব লাগিব নেকি 14 দিন কিন্তু নাই তেখেত ওলাল আৰু তেখেতক নামপল্লী আদালতে হায়দৰাবাদৰ যি নামপল্লী আদালত আছে সেই আদালতে তেখেতৰ জামিন মঞ্জুৰ কৰিছে তেলেংগানা উচ্চ ন্যায়ালয়ৰ আৰু তেখেত ওলাই আহিছে আৰু গোটেই ঘটনাটো সংঘটিত হৈছিল 4 ডিচেম্বৰত এগৰাকী মহিলাৰ ৰেৱতী তেখেতৰ নাম তেখেতৰ মহিলাগৰাকীৰ গুৰুতৰভাৱে আহত হৈছিল আৰু মহিলাগৰাকীৰ মৃত্যু হৈছিল পৰস্কৃত হয় আৰু তেখেতৰ পুত্ৰ সন্তানৰ তেখেত আহত হৈছিল যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছিল এইজন আল্লু অৰ্জুনক চাবৰ বাবে আৰু সেই ভুক্তভোগী পৰিয়ালটোৱে এজাহাৰ দাখিল কৰিছিল এই পুষ্পাৰ বিৰুদ্ধে আল্লু অৰ্জুনৰ বিৰুদ্ধে আৰু তাৰ পিছতেই কালি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত তেওঁ চাঞ্চলগুড়া কেন্দ্ৰীয় কাৰাগাৰত থাকিব লগা হ'ল কিন্তু এইজন যেহেতু সিনেমাখন সকলোৱে চাইছে পুষ্পাৰ এটা ৰিল লাইফ আছে আৰু সকলোৱে এতিয়াও পুষ্পাৰ যেটো ৰিল লাইফৰ পৰা ৰিয়েল লাইফলৈ ওলাই আহিব পৰা নাই সকলোৱে হৈছে যে কালি যেটো তেখেতক যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল আমি ভিজুৱেলসমূহ দেখিছিলোঁ তেখেতক কেনেকৈ ঘৰৰ পৰা লৈ যোৱা হৈছিল তেখেতে পত্নীক কেনেধৰণে সান্তনা দিছিল সমগ্ৰ ঘটনা দেখিছিলোঁ আৰু কিন্তু তথাপিও সকলোৱে ভাবিছিল যে আইনী প্ৰক্ৰিয়াটো বেলেগ গতিকে তেওঁ ন্যায়িক জিম্মাত থাকিবলগীয়া হ'ব পাৰে কিন্তু নাই স্থানীয় আদালতে অৰ্জুনক 14 দিনৰ ন্যায়িক জিম্মাত দিছিল যদিও তেলেংগানা উচ্চ ন্যায়ালয়ে 50,000 টকাৰ বণ্ডত তেখেতক 21 জানুৱাৰীলৈকে অন্তৰ্বৰ্তীকালীন জামিন প্ৰদান কৰে হয়তো তাৰ পিছত তেখেত পুনৰ আদালতলৈ যাবলগীয়া হ'ব পাৰে এই ঘটনাৰ গোচৰ চলিব পাৰে কিন্তু এই সন্দৰ্ভত বৰ্তমানলৈকে 21 জানুৱাৰীলৈকে মুকলি আকাশৰ তলত থাকিব পাৰিব জনপ্ৰিয় অভিনেতা দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন এই সন্দৰ্ভত তেখেতক কি ধৰণে আদালতে তেখেতক মুকলি কৰি দিছে মুকলি আকাশৰ তললৈ আহিবলৈ দিছে অন্তৰ্বৰ্তী জামিন প্ৰদান কৰিছে তেখেতৰ এডভোকেটে কি কয় আমি আপোনালোকক শুনাব বিচাৰিছোঁ Despite receiving the order copy, they did not release. You should question the government and the department why they have not released the accused. High Court order is very specific that forthwith the moment you receive the order, you have to release an essay. Despite clear order, they did not release. Now they have to answer. We have to take further steps and legally what is permissible, we will take. Sir, yes, definitely. This is an illegal arrest, illegal detention, we will take legal steps and take. Yes, he has been released. Despite receiving the order copy, they did not release. You should question the government and the department why they have not released the accused. High Court order is very specific that forthwith the moment you receive the order, you have to release an essay. Despite clear order, they did not release. Now they have to answer. We have to take further steps and legally what is permissible, we will take. Sir, yes, definitely. This is an illegal arrest, illegal detention, we will. হয় শুনিলে কেনেদৰে ক'লে যে কি তেখেতক চুক্তিত বা কি ধৰণে তেখেতে মুকলি কৰি দিয়া হৈছে বণ্ড দিয়া হৈছে 50,000 টকাৰ বণ্ডত তেখেতক ৰিলিজ কৰা হ'ল আৰু সমগ্ৰ ঘটনাটো যদি কালিৰ সন্ধিয়া ভাগলৈকে কিন্তু এই চাঞ্চলগুড়া জেল কৰ্তৃপক্ষই তেখেতক মুকলি কৰি দিয়াৰ বাবে আদালতৰ পৰা তেখেতে মুকলি কৰি দিয়া কথা আছিল কিন্তু নিশা তেখেতে মুকলি কৰি দিয়া নহল পুৱাৰ ভাগলৈ ৰখা হ'ল কাৰণ যথেষ্ট জনপ্ৰিয়তা বাহিৰত অনুৰাগীৰ ভিৰ আছিল আৰু অনুৰাগীসকলে এক প্ৰকাৰ আচৰিত হৈ গৈছিল যে কিহৰ কাৰণে তেখেতক গ্ৰেপ্তাৰ কৰা হ'ল তেখেতে কোনো ধৰণৰ ক্ৰাইম কৰা নাই এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল ছ'চিয়েল মিডিয়াত যথেষ্ট সংখ্যকে লিখিছিল যে ভিৰ যি তেখেতক চাবলৈ যেনেকুৱা অনুৰাগী ভিৰ আছিল সেই ভিৰ নিয়ন্ত্ৰিত কৰিব নোৱাৰাৰ বাবেই কিন্তু এই ঘটনা সংঘটিত হৈছিল 4 ডিচেম্বৰত কিন্তু তাত এই অভিনেতাজনৰ কোনো ভুল নাই আৰু কালি দেখা পোৱা গৈছিল যেতিয়া তেখেতক চাঞ্চলগুড়া জেল কৰ্তৃপক্ষই যেতিয়া ৰাখিছিল জেলৰ বাহিৰতো যথেষ্ট অনুৰাগীৰ ভিৰ আছিল তেখেতক যেতিয়া লৈ যোৱা হৈছিল তেতিয়া আমি দেখিছিলোঁ যথেষ্ট অনুৰাগীৰ ভিৰ আছিল গতিকে আদালত কৰ্তৃপক্ষই বা কাৰাগাৰ কৰ্তৃপক্ষই এইটো কথা চিন্তা কৰিলে যে নিশাৰ ভাগত হয়তো তেখেতক পুনৰ মুকলি কৰি দিলে পুনৰ অনুৰূপ ঘটনা সংঘটিত হোৱাৰ আশংকা আছে যাৰ বাবে তেখেতক 6:35 বজালৈ আজি পুৱা 6:35লৈকে ৰখা হ'ল আজি পুৱা তেখেতক মুকলি কৰি দিয়া হ'ল আৰু
আটাইতকৈ ডাঙৰ কথা যিগৰাকী মহিলাৰ মৃত্যু হ'ল পদস্ফীত হৈ ৰেৱতী যাৰ নাম তেখেতৰ পৰিয়ালেও কৈছে যে আল্লু অৰ্জুন দোষী নহয় আৰু আৰক্ষীয়ে অপৰাধমূলক গোচৰ ৰুজু কৰাৰ অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ তেওঁলোক সাজু আছে আৰু প্ৰত্যাহাৰ কৰিছে সেই পৰিয়ালটোৱে তেওঁলোকে কৈছে যে যিটো ঘটনা সংঘটিত হ'ল যিটো ভয়ংকৰ ঘটনা বা দুৰ্ভাগ্যজনক ঘটনা মহিলাগৰাকীৰ পদস্ফীত হৈ মৃত্যু হৈছে আৰু তেখেতৰ পুত্ৰ সন্তান আহত হৈছিল সেই ঘটনাটোৰ কিন্তু প্ৰত্যক্ষভাৱে এইজন অভিনেতা জড়িত নহয় তেওঁ কৰো বুলি এই ঘটনা সংঘটিত কৰা নাই তেখেতক চাবলৈ অহা হাজাৰ হাজাৰ অনুৰাগীৰ অনিয়ন্ত্ৰিত পৰিস্থিতিৰ বাবে যেটো হয়তো তেখেতলোকে দুখাৰো পৰিব বিচাৰিছে সেই সময়ত সেই স্থানত থকা যেটো অৰ্গানাইজেচনে তেখেতলোকক মাতিছিল বা যেটো থিয়েটাৰ হললৈ মাতিছিল সেই থিয়েটাৰ হলটোৰ কৰ্তৃপক্ষৰ বাবেহে এই ঘটনা সংঘটিত হৈছিল অভিনেতাজনৰ বাবে নহয় যাৰ বাবে তেখেত দুখী নহয় বুলি ৰেৱতীৰ পৰিয়ালে ক'ব বিচাৰিছে আৰু কৈছে আৰক্ষীয়ে অপৰাধমূলক গোচৰ অভিযোগ যি তেওঁলোকে অভিযোগ দিছিল বা অভিযোগ আনিছে আৰক্ষীয়ে সেই অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ পৰিয়ালটো সাজু হ'ল আৰু সাজু হোৱাৰ পিছতে কিন্তু আল্লু অৰ্জুনৰ এই বাট মুকলি হ'ল এটাকে ডাঙৰ কথা 4 ডিসেম্বৰ সন্ধ্যা থিয়েটাৰ গৈছিল এইজন আল্লু অৰ্জুন আৰু তাত হয়তো আটাইতকৈ ডাঙৰ কথা যে হঠাৎ উপস্থিত হৈছিল তেখেতৰ বিষয়ে প্ৰিমিয়াৰ আছিল প্ৰিমিয়াৰত তেখেতৰ উপস্থিতিৰ বিষয়ে যথাযথভাৱে অৱগত কৰা হোৱা নাছিল আৰু সেইবাবে তেখেতৰ যি অভিনেতাজনৰ যিজন উকিল আছে তেখেতে সেই কথা জনাইছিল যেহেতু আদালতত কালি জাননী বা ঘটনাৰ কাৰণ দৰ্শোৱাৰ বাবে আল্লু অৰ্জুনৰ যিজন এডভোকেট আছে তেখেত উপস্থিত আছিল আৰু তেওঁ কৈছিল যে সন্ধ্যা থিয়েটাৰ 4 ডিসেম্বৰ যেটো সন্ধ্যা থিয়েটাৰত এই ঘটনা সংঘটিত হ'ল তেওঁ উপস্থিতিৰ বিষয়ে ভালকৈ অৱগত কৰা হোৱা নাছিল আৰু সেই কথাত আল্লু অৰ্জুনেও জনা নাছিল যে তাত গলে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব ইমান সংখ্যক লোক তাত উপস্থিত আছে তেখেতক চাবলৈ হেতাৰ পৰা লগাব য'ত ৰেৱতী নামৰ এগৰাকী মহিলাৰ মৃত্যু হ'ব পাৰে জানি বুজি কৰা নাছিল কিন্তু তেখেতে যেতিয়া 2 ডিসেম্বৰ দিনাখন এটা তথ্য লাভ কৰিছিল যে সন্ধ্যা থিয়েটাৰলৈ তেওঁ যাব লাগে তেখেতৰ প্ৰিমিয়াৰছত তেওঁ উপস্থিত থাকিব এই কথা আল্লু অৰ্জুনে গম পাইছিল আৰু তেওঁ কিন্তু যেতিয়া উপস্থিত হৈছিল তেতিয়া এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল যেতিয়া তেওঁ হাত জুকাৰি দিছিল গাড়ীখনৰ পৰা তাৰ পিছত কিন্তু ভিৰটো নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে সন্ধ্যা থিয়েটাৰৰ বাহিৰত যাৰ ফলত এই মহিলাগৰাকীৰ তাতে পদস্ফীত হৈ মৃত্যু হয় আৰু এখন মুকলি গাড়ীত গৈছিল মানুহবোৰক হাত জুকাৰিছিল আৰু যেহেতু দাক্ষিণাত্যৰ সিনেমাবোৰত আৰু ৰিয়েল লাইফৰ মাজত কিছু সাদৃশ্য দেখা যায় যেহেতু অভিনেতাসকলৰ বাবে আমি ইয়াৰ পূৰ্বে ৰজনীকান্তৰ দেখিছোঁ তেখেতৰ যেতিয়া সিনেমা ৰিলিজ হয় তেওঁৰ সিনেমাৰ পোষ্টাৰৰ ওপৰত গাখীৰ ঢালি তেখেতক সন্মান জনোৱা হয় আৰু তেনেকুৱা ধৰণৰ অনুৰাগীৰ আশা থাকে প্ৰত্যাশা থাকে আৰু তেওঁলোকক সঁচাকৈ সুপাৰষ্টাৰ হিচাপে গণ্য কৰা হয় দাক্ষিণাত্য সিনেমাবোৰত আৰু এইজন আল্লু অৰ্জুনৰ বিশেষকৈ পুষ্পাৰ পিছত তেওঁ যি আমি তেখেতৰ জনপ্ৰিয়তা দেখা পাইছোঁ সেইটো মই নকলো আপোনালোকে জানে কিন্তু সেই অভিনেতাজন যেতিয়া এখন খোলা গাড়ীত আহি পেলাই 4 ডিসেম্বৰ সন্ধ্যা থিয়েটাৰ থিয় হৈছিল কিন্তু নিয়ন্ত্ৰণটো তেওঁ ভিৰটো নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে কৰ্তৃপক্ষই যাৰ ফলত এইগৰাকী মহিলাৰ মৃত্যু হৈছিল আৰু কিন্তু তাৰ পিছতে আৰু ক'ব বিচাৰিছে এই মহিলাগৰাকীৰ স্বামীয়ে যে মোৰ সন্তানে আল্লু অৰ্জুনক চাব বিচাৰিছিল বা প্ৰিমিয়াৰ শ্বটো চাবলৈ বিচাৰিছিল যাৰ বাবে আমি গৈছিলোঁ আৰু কিন্তু তাত এই দুৰ্ভাগ্যজনক ঘটনাটো ঘটিল আৰু ইয়াৰ বাবে প্ৰত্যক্ষভাৱে কিন্তু আল্লু অৰ্জুন দোষী নহয় সেইটো এটা মনে খজা বা জানি বুজি কৰা ঘটনা নহয় এটা দুৰ্ভাগ্যজনকভাৱে ঘটি যোৱা এটা ঘটনা যাৰ বাবে তেখেতক মুকলি কৰি দিয়ক বা তেখেতক নিৰ্দোষী বুলি ক'ব বিচাৰিছে এই সমগ্ৰ ঘটনাত আৰু তেখেতক আজি ইয়াৰ পিছত তেখেতক মুকলি কৰি দিয়া হ'ল আৰু এনে ঘটনা পূৰ্বতেও ঘটিছে 2017 চনত আৰু এই ঘটনাটোৰ লগত প্ৰাসংগিক এটা কথা আল্লু অৰ্জুনৰ যিজন অধিবক্তা আছিল তেখেতে উল্লেখ কৰিছে নিৰঞ্জন ৰেড্ডি যাৰ নাম তেখেতে 2017 চনত ৰেইজ সিনেমাখন যখন শাহৰুখ খানৰ আছিল সুপাৰষ্টাৰ শাহৰুখ খানৰ সিনেমা আছিল তাতো প্ৰিমিয়াৰছত এটা ঘটনা সংঘটিত হৈছিল যাৰ বাবে শাহৰুখ খানকো কিন্তু হকা দিয়া হৈছিল যেহেতু অনুৰাগীৰ ভিৰৰ বাবে এই ঘটনা সংঘটিত হৈছিল তেনে কথাই কিন্তু অধিবক্তাজনে ক'ব বিচাৰিছিল যে আল্লু অৰ্জুন এই ক্ষেত্ৰত দোষী নহয় জানি বুজি তেওঁ কৰা নাই আৰু সেইবাবে আজি 6:15 তেখেত ওলাই আহিল আৰু এতিয়া অনুৰাগীৰ মাজত পুনৰ উৎসাহ দেখা পোৱা গৈছে আৰু 21 জানুৱাৰীলৈকে তেখেতে অন্তৰ্বৰ্তীকালীন জামিন প্ৰদান কৰা হৈছে হয়তো পৰৱৰ্তী সময়ত ঘটনাৰ সন্দৰ্ভত আল্লু অৰ্জুনক সোধা হ'ব আৰু বহুতে এই ঘটনাৰ সৈতে কিন্তু কিছু ৰাজনৈতিক ঘটনাও জড়িত আছে বুলি ক'ব বিচাৰিছে যে যেহেতু যেতিয়া তাত তেলেংগানাত যেতিয়া ইলেকশ্যন হৈ আছিল ইলেকশ্যনৰ সময়ত তেখেতে কিছু চৰকাৰ বিৰোধী স্থিতিত আছিল আল্লু অৰ্জুন যাৰ বাবে কিন্তু তেখেতে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলিও ক'ব বিচাৰিছে আৰু তেখেতৰ পৰিয়ালৰে তেখেতৰ সম্পৰ্কীয় ককায়েক যি পলিটিক্সত আছে তেনে ধৰণৰ কিছু ঘৰুৱা সম্পৰ্ক ৰাজনৈতিক সম্পৰ্কৰ বাবে এই ঘটনা তেখেতক এনিখা জেলত থাকিবলগীয়া হ'ল বুলি ক'ব বিচাৰিছে যেহেতু ৰেৱতীৰ পৰিয়ালো হয়তো আল্লু অৰ্জুনৰ কথা এনেধৰণে কোৱা নাছিল
তেওঁলোকে এজাহাৰ দাখিল কৰিছিল ঘটনাৰ সন্দৰ্ভত আল্লু অৰ্জুনৰ কথা কিন্তু সম্পূৰ্ণভাৱে তাতে উল্লেখ কৰা নাছিল কিন্তু কালিও যি তেখেতলোকৰ ফালৰ পৰা স্পষ্টীকৰণ আহিল তেওঁলোকে কৈছে যে ভিৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবেহে এই ঘটনা সংঘটিত হৈছিল এই ঘটনাৰ সৈতে সুপাৰষ্টাৰ আল্লু অৰ্জুনৰ কোনো ধৰণৰ জড়িত নহয় বা পুষ্পা ইয়াত জড়িত নহয় আৰু যেহেতু পুষ্পাৰ প্ৰতি ৰাইজৰ যথেষ্ট মৰম আছে আৰু এই ৰেৱতী নামৰ মহিলাগৰাকী যিগৰাকী মৃত্যু হৈছে তেওঁৰ স্বামীয়ে ক'ব বিচাৰিছে যে এই ঘটনাৰ সৈতে তেখেতৰ ওপৰত অপৰাধজনিত ঘটনা জাপি দিয়াটো যুক্তিসংগত নহয় আৰু যি অপৰাধমূলক গোচৰ আছে তেওঁলোকে যিখন এজাহাৰ দিছে এফআইআৰখন যিখন দিছিল তাত যি ঘটনা আছে তাত কিন্তু তেওঁলোক উঠাই ল'বলৈ অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ তেওঁলোক সাজু আছে আৰু বিশেষকৈ যিগৰাকী মহিলাৰ মৃত্যু হৈছে ৰেৱতী তেখেতৰ পুত্ৰ সন্তান যিগৰাকী আহত হৈছিল তেওঁহে পুষ্পাক চাবলৈ বিচাৰিছিল আৰু চাবলৈ গৈছিল চাবলৈ যাওঁতে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হ'ল গতিকে ভাবক এজন জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুন আৰু সকলোৱে জানে তেখেতক পুষ্পা ইতিমধ্যে কৈছোঁ শেখাৱতে তেখেতক ধৰিব বিচাৰি আছিল ৰিল লাইফত কিন্তু ৰিয়েল লাইফত অৱশেষত গ্ৰেপ্তাৰ হ'ল আৰু গ্ৰেপ্তাৰ হোৱাৰ পিছতেই সমগ্ৰ দক্ষিণ ভাৰত নহয় সমগ্ৰ ভাৰততে এটা হৈছৈ লাগিল বিশ্বতে বুলি ক'ব লাগিব যি পুষ্পাৰ যোনে চাইছে বা পুষ্পাৰ ক্ৰেজ যাৰ মাজত আছে যোনে পুষ্পা প্ৰথমখনৰ পৰা পুষ্পা দ্য ৰুল 2 যিখন শেহতীয়াকৈ ৰিলিজ হৈছে আৰু এতিয়াৰ পৰা তেওঁলোকে ইটোৰ পিছত সিটো ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে তেওঁলোকে এটা চলি আছে গতিকে এই চলি থকাৰ মাজত কৰবাত নহয় কৰবাত তেখেতলোকৰ পাব্লিচিটি স্থান বুলিও বহুতে ক'ব বিচাৰিছে কিন্তু কোনটো হয় সেইটো সঠিকভাৱে জানিব পৰা নাযায় কিন্তু তথাপিও এটাই অনুৰাগীসকলৰ বাবে ভাল খবৰ যে আল্লু অৰ্জুন ওলাই আহিল আজি ৰাতিপুৱা 6:35 আৰু তেখেতক পুনে তেখেতৰ ব্যক্তিগত বাহনৰ জৰিয়তে যথেষ্ট কটকটীয়া নিৰাপত্তাৰ মাজত তেখেতক লৈ যোৱা হ'ল আৰু কিন্তু গোটেই নিশা সেই যি জেল আছিল জেল চাঞ্চলগুৰা যি জেল আছে চাঞ্চলগুৰা জেলৰ কাৰাগাৰৰ বাহিৰত যথেষ্ট অনুৰাগী দেখা গ'ল তেওঁলোকে ৰখি আছিল আৰু সকলোৱে জানিছিল যে নিশাই আচলতে তেখেতে জামিন লাভ কৰিবলগীয়া আছিল কিন্তু পৰিস্থিতি যাতে অধিক বেয়াৰ ফাললৈ নাযায় যাৰ বাবে তেখেতক নিশা মুকলি কৰি দিয়া নহ'ল আজি পুৱাৰ ভাগত তেখেতক মুকলি কৰি দিয়া হৈছে অন্তৱৰ্তীকালীন জামিন পাইছে 21 জানুৱাৰীলৈকে 21 জানুৱাৰীৰ পিছত পুনৰ হয়তো আদালতত তেখেত হাজিৰ হ'ব লাগিব আদালতে তেখেতক শুনানি গ্ৰহণ কৰিব বা তেখেতক পৰৱৰ্তী পৰ্যায়ত কি হয় ক'ব কিন্তু আটাইতকৈ ডাঙৰ কথা পৰিয়ালে জনাইছে যিগৰাকী মহিলাৰ মৃত্যু হৈছিল ৰেৱতী তেওঁ কৈছে যিবোৰ অপৰাধজনিত গোচৰ তেওঁৰ ওপৰত আহিছিল সেইবোৰ তেওঁলোক উঠাই ল'বলৈ সাজু হৈছে গতিকেলৈ বৰ্তমান চিন্তাৰ কাৰণ নাই পুষ্পাৰ পুনৰ তেখেতে নিজৰ কাম আৰম্ভ কৰিব পাৰিব আৰু কালি যথেষ্ট সংখ্যক কিছু অনুৰাগীসকল আৱেগিক হৈ পৰিছিল যেতিয়া তেখেত ঘৰৰ পৰা ওলাই গৈছিল পত্নীক সান্তনা দিছিল আৰু যি এটা চিনেমাৰ কাইদাৰ এটা কথা আচলতে তেখেতক ঘৰৰ পৰা লৈ যোৱা হৈছিল সকলো আচৰিত হৈছিল যে সঁচাকৈ পুষ্পা গ্ৰেপ্তাৰ হৈছে নেকি যিজন পুষ্পাক বিচাৰি ৰিল লাইফত সকলো হাইৰাণ হৈ আছিল যাক গ্ৰেপ্তাৰ কোনো কাৰণত কৰিব নোৱাৰে কিন্তু তেখেতক হায়দৰাবাদ আৰক্ষীয়ে ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল কিন্তু অৱশেষত 50,000 টকা পিআৰ বণ্ডত অন্তৱৰ্তীকালীন জামিন পায় আৰু 4 ডিচেম্বৰত যিটো ঘটনা সংঘটিত হৈছিল সন্ধ্যা থিয়েটাৰত প্ৰদৰ্শিত হৈ ৰেৱতী নামৰ এগৰাকী মহিলাৰ মৃত্যু হৈছিল সেই ঘটনাৰ ওচৰত তেখেতক মাতি অনা হৈছিল কিন্তু অৱশেষত 21 জানুৱাৰীলৈকে তেখেতে অন্তৰ্বৰ্তী জামিন লাভ কৰিছে বৰ্তমান মুকলি আকাশৰ তলত পুষ্পা আৰু সকলোৱে আশা কৰিছে পুষ্পাই এইটোৰ পিছত সিটো ৰেকৰ্ড ভংগ কৰি আছে গতিকে ৰেকৰ্ড ভংগ কৰক পুষ্পা দ্য ৰোল চলি থাকক ধন্যবাদ